এচিটো চলাই দিছ কাকা দিছ না নমস্কাৰ বন্ধুসকল মই জিৎ শৰ্মা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম তথা মৰম জনাইছোঁ আৰু আজিৰ বিশেষকৈ ভিডিঅ'টো অকণমান দীঘলীয়া হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো বিশেষকৈ হ'ল গোৱাৰ সাগৰৰ মাজত এখন জাহাজত আৰু আমি আটাইয়ে আছোঁ গোৱাৰ সাগৰৰ মাজত এখন জাহাজত অৰ্থাৎ ক্ৰুইজত আছোঁ আৰু ক্ৰুইজ বুলি কোৱাৰ লগে লগে নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে যিসকলে ক্ৰুইজত গৈছে তেওঁলোকেতো নিশ্চয় জানে আৰু যিসকলে ক্ৰুইজত যোৱা নাই তেওঁলোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যে ক্ৰুইজ মানে কি যে ক্ৰুইজ হ'ল যে এখন জাহাজ যিখন জাহাজ সাগৰৰ মাজলৈকে গৈ পেলাই এটা পাক মানে ঘূৰি আহে এটা এনভাইৰনমেণ্ট এটা সেই এনভাইৰনমেণ্টটো হ'ল কি সাগৰৰ মাজলৈকে জাহাজখন গুচি যায় আৰু বিভিন্ন ধৰণৰ তাত মানে যাত্ৰীসকল থাকে সেই যাত্ৰীসকলক তাত খোৱাৰ পৰা ব্যৱস্থা কৰি পেলাই এনভাইৰনমেণ্ট মানে এণ্টাৰটেইনমেণ্টৰ পৰা আৰম্ভ কৰি ডিস্ক'ৰ পৰা ডান্সৰ পৰা সকলো এই জাহাজখনত মানে উপলব্ধ থাকে আৰু তাৰ কাৰণে টিকট কৰিব লাগে টিকট কৰি পেলাই প্ৰায় ৩-৪ ঘণ্টাৰ এই আচলতে প্ৰগ্ৰেমটো হয় আৰু এই জাহাজখনৰ ভিতৰতে আছে আপোনাৰ এটা ডিস্কো আৰু সেই ডিস্কোত আমি আটাইয়ে আমি সহযোগিতা কৰিছিলোঁ আমি সকলোৱে আমি তাত ডিস্কোত আমি নাচা ফুৰা কৰিছিলোঁ অকণমান নিজকে অকণমান সেই পৰিৱেশৰ লগত আমি মানে মিলাবলৈ আমি চেষ্টা কৰিছিলোঁ আমি সেই পৰিৱেশত আমি বিলীন হৈ গৈছিলোঁ কিন্তু এই এনভাইৰনমেণ্টটো আচলতে কোনোদিনেই পোৱা নাই যদিও গুৱাহাটী বাসিন্দা হয় বা যদিও গুৱাহাটীত থাকোঁ তেনেকুৱা ধৰণৰ পৰিৱেশ আচলতে কাহানিও দেখা নাছিলোঁ আৰু এই গোৱাৰ ক্ৰুইজখনত লগ পাইছিলোঁ দেশ বিদেশৰ বিভিন্ন পৰ্যটকক তেওঁলোকৰ লগত চাহ চিনাকি হৈছিলোঁ তেওঁলোকৰ লগত মাতবোল কৰিছিলোঁ তেওঁলোকৰ বিষয়ে কথা পাতিছিলোঁ তেওঁলোকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু লগতে সুধিছিলোঁ আমাৰ অসমখনৰ বিষয়ে তেওঁলোকে অসমখনৰ বিষয়ে আচলতে ইমানখিনি যদিও নাজানে তেওঁলোকক নৰ্থ ইষ্ট বুলি কোৱাৰ লগে লগে আচলতে তেওঁলোকে অসমখনৰ বিষয়ে তেওঁলোকে জানিবলৈ হেৰি কৰিলে আৰু এজন চবতকৈ ইণ্টাৰেষ্টিং কথা তাত লগ পাইছিলোঁ আমেৰিকাৰ এজন বয়সিষ্ঠ মানুহ এজন তেওঁক কিন্তু সুধিছিলোঁ কিন্তু যে অসমৰ ডক্টৰ ভূপেন হাজৰিকাৰ কথা বা ডক্টৰ ভূপেন হাজৰিকাক তেখেতে চিনি পায় নেকি তেখেতে চিনি পাওঁ বুলি কোৱাৰ লগে লগে আচলতে মনটোৱে খুব ভাল লাগি গ'ল নিজকে অসমীয়া যেন অনুভৱ কৰিছোঁ আৰু তেওঁ কৈছিলে যে ভূপেন হাজৰিকাৰ ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে তেওঁ আচলতে মানে ছ'চিয়েল মিডিয়াত বা তেনেকৈ পাইছিলে বা তেওঁ এজন ফেমাছ ছিংগাৰ বুলি তেওঁ জানিছিলে বা এজন পৰিচালক ছবি নিৰ্মাতা বুলি তেওঁ জানিছিলে আচলতে বাহিৰত যেতিয়া কোনোবা মানুহে যেতিয়া আমাৰ অসমৰ চেলিব্ৰিটিসকলক চিনি পাওঁ বুলি কয় তেতিয়া আচলতে আৰু বেছি উৎফুল্লিত হওঁ আৰু তেতিয়া বেছি ভাল লাগে যে নিজকে অসমীয়া বুলি ক'বলৈ
জাহাজৰ ভিতৰত থকা ডিস্ক'ৰ পৰা ওলাই আহি আমি সকলোৱে যিসকল পৰ্যটক আছিল বা আমি সকলোৱে আমি ডিনাৰ কৰিবলৈ আমি আগবাঢ়ি আহিলোঁ আচলতে ডিনাৰৰ এটা টাইম দিয়া হয় সেই টাইমত আচলতে ডিনাৰটো কৰি ল'ব লাগে আৰু ইয়াতে আচলতে বুফে ছিষ্টেম যোনে যি খায় নন ভেজ আছে ভেজ আছে চিকেন আছে পনীৰ আছে মটন আছে যোনে যি খাই ভাল পায় মুঠতে আৰু ইয়াৰ কাৰণে কোনো এক্সট্ৰা পইচা দিব নালাগে সেই টিকটৰ লগত একেলগে পে'মেণ্টটো লৈ লোৱা হয় আৰু যি গতিকে মই অলৰেডি কৈছোঁ যে 3-4 ঘণ্টাৰ যি গতিকে এটা ট্যুৰ হয় জাহাজখন সাগৰৰ মাজলৈকে যায় তাৰোপৰি ইয়াৰ যিটো খোৱাদৰ যিটো টেষ্ট আচলতে সম্পূৰ্ণ বেলেগ বিভিন্ন ধৰণৰ মানে বাহিৰৰ দেশৰ মানুহৰ কাৰণে বেলেগ ধৰণে টেষ্টটো বনোৱা হয় ইণ্ডিয়ানৰ কাৰণে ইণ্ডিয়ান হয় চাইনিজৰ কাৰণে চাইনিজ হয় গতিকে মই কিন্তু আচলতে ৰৈ থাকিব নোৱাৰিলোঁ যথেষ্ট ভোক লাগিছিলে যথেষ্ট খাবলৈ মন গৈ আছিলে আৰু লগালগি বেছি পলম নকৰি লগালগি হাতত প্লেট উঠাই পেলাই এফালৰ পৰা প্লেটখনত সজাই ল'লোঁ প্ৰতিটো বস্তুৱে আচলতে টেষ্ট কৰি চালোঁ আৰু মইতো আচলতে খোৱাত বেয়া নহয় পুৰা ডগৰা আচলতে একমূৰৰ পৰা টানি দিলোঁ মোৰ ইয়াতে আহি পেলাই কেনে লাগছে বুলি সুধছা মই তলৰ ফ্ল'ৰটো বুকিং কৰি দিলোঁ মোৰ কাৰণে তলৰ ফ্ল'ৰটো মই বুকিং কৰি দিলোঁ মোৰ কাৰণে লৈয়ে ল'লোঁ আৰু এইবাৰ পৰা তোন একে আহিলি টিকট কাট পালে ডাইৰেক্ট আহি গ'লি হ'ল আৰু খোৱা বোৱা শেষ কৰি পেলাই যিখিনি খাইছোঁ আকৌ সেইখিনি হজম কৰিবৰ কাৰণে আকৌ গৈ পেলাই ডিস্ক'ৰ ভিতৰত সোমাই গ'লোঁ ডিস্ক'ৰ ভিতৰত সোমাই পেলাই আকৌ ধাৰাহাৰে একদম যেতিয়ালৈকে ভাগৰি নাযাওঁ তেতিয়ালৈকে ডিস্কো কৰি আছোঁ নাচি আছোঁ এনভাইৰনমেণ্ট লৈয়ে আছোঁ আৰু এটা সময় আহি পৰিল যিটো সময়ত আচলতে আমি বিদায় লোৱা সময় পৰিলে আৰু সেই বিদায় লোৱা সময়ত আমি আকৌ সেই ক্ৰুজৰ ভিতৰৰ পৰা ডিস্ক'ৰ ভিতৰৰ পৰা ওলাই আহি পেলাই আকৌ বাথৰুমত সোমালোঁ আচলতে বাথৰুমটো আচলতে বিৰাটে ক্লিন বিৰাটে চাফা আচলতে আৰু তাৰপিছত বহুত এনজয় কৰিলোঁ বহুত নাচিলোঁ বহুত এনজয় কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ চ' এতিয়া ফাইনেলি আমাৰ এতিয়া টাইম হৈ গ'ল বহুত মুঠতে কেতিয়াও এনেকুৱা ধৰণৰ মুভমেণ্ট বা কেতিয়াও এনেকুৱা ধৰণৰ এটা পৰিৱেশ পোৱা নাছিলোঁ আৰু গোৱাত আহি পেলাই যিটো পৰিৱেশ পালোঁ সঁচাকৈ ইয়াৰ আচলতে এক্সাইটেডমেণ্টটো আচলতে বেলেগ কেতিয়াও ভবা নাছিলোঁ সাগৰৰ মাজত জাহাজৰ ভিতৰত থাকি পেলাই এনেকুৱা ধৰণৰ এটা এণ্টাৰটেইনমেণ্ট বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা উপভোগ কৰিম যেন হওক কোনে কোনে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু আমাক যিখন বাছেৰে লৈ আহিছিল আকৌ সেইখন বাছেৰে আমাক একদম জেগাত নমাই দিব যিখন হোটেলত আছোঁ সেই এৰিয়াত নমাই দিব তাত নমাই দিব অহা চিটটোতে বহি দিওঁ মই তো ফাইনেলি আমাৰ অহা বাছখনতে আমি আকৌ ঘৰলৈকে যাব লাগিব ৰুমলৈকে যাব লাগিব আমাৰ ড্ৰাইভাৰ বাবু আহি গ'ল সোনকালে ঘৰ পহুচাই দিলে হয় মুঠতে ভাগৰি জগৰি আছোঁ এতিয়া আমি যাম টাটা বাই বাই গুড নাইট শুভৰাত্ৰি এই ভাই অলপ এচি চেচি লগাই দে অ' শুনছা না কি কৈছোঁ একো শুনা নাই তুমি নে এচিটো চলাই দিছ অ' কাকা দিছ না কাকাই অ' শুনছ না অ' হৰেণ কি দে এচিটো চলাই দিয়া পটককৈ এতিয়া ৰাতি 11টা বাজিছে 11টা বজাত আমি এতিয়া ঘৰলৈকে যাই আছোঁ